এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ যিটো গ্ৰামাৰ 0 to 100 বেটছ আছিল আপোনালোকে গম পায় ইয়াৰ আগতে আমি পাৰ্টছ অফ স্পীচ ডিছকাছ কৰিলো আৰু আজি লৈ আনিছো আন এটা ইম্পৰ্টেণ্ট টপিক পাৰ্চন আৰু নাম্বাৰৰ ক্ষেত্ৰত আমাৰ প্ৰায়ে গণ্ডগোল লাগি যায় যিটো আমি অসমীয়াত পুৰুষ আৰু বচন বুলি কওঁ অসমীয়াত যেনেকে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ আছে আৰু একবচন বহু বচন আছে ঠিক তেনেকে ইংৰাজীটো আমি পাৰ্চন আৰু নাম্বাৰ পাওঁ পাৰ্চনটো হৈছে পুৰুষ যাক আমি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন তিনিটা পাৰ্চনত পাওঁ আৰু লগতে বচন যিটো আমি কওঁ সেইটো ইয়াতে নাম্বাৰ বুলি কয় সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ যেনে একবচন আৰু বহু বচন ঠিক আছে গতিকে এই পুৰুষ আৰু বচন সম্পৰ্কে আমি অকনমান কথা বেসিক বস্তু এইখিনি বস্তু জানি থলে ভাল হয় আৰু এইখিনি জানিব পাৰিলে আমাৰ ইয়াৰে পিছত গৈ পেলাই গ্ৰামাৰত কিছুমান সৰু সৰু ভুল কিছুমান হোৱাৰ পৰা আমি বিৰত থাকিব পাৰিম সেই ভুলখিনি কৰাৰ পৰা আমি বিৰত থাকিব পাৰিম গতিকে পাৰ্চন আৰু নাম্বাৰ কি হয় অকনমান ভালকে জানিম আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই গহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই হিমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িম পাৰ্চন এণ্ড নাম্বাৰ যিটো আমি অসমীয়াত পুৰুষ আৰু বচন বুলি কওঁ ঠিক আছে প্ৰথম কথা হ'ল পাৰ্চন ইন গ্ৰামাৰ পাৰ্চনটো কিনো হয় উইথ এক্সাম্পলছ ঠিক আছে ফাৰ্ষ্ট পাৰ্চন এতিয়া পাৰ্চন বুলি ক'লে আমাৰ কনভাৰচেশ্যন এটাত মই যদি কিবা এটা কৈ আছো মই এটা পাৰ্চন আপোনাক যদি কৈ আছো আপুনি এটা পাৰ্চন আৰু যদি মই বেলেগ কিবা বস্তুৰ কথা কৈছো বেলেগ কোনোবা মানুহৰ কথা কৈছো সেয়াও এটা পাৰ্চন ঠিক আছে পাৰ্চন কেই প্ৰকাৰৰ আৰু কি কি পাৰ্চন টোটেল তিনি প্ৰকাৰৰ কি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন এইটো মনত ৰাখিলে হ'ল পাৰ্চন তিনি প্ৰকাৰৰ আৰু সেয়া হ'ল ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন ঠিক আছে এতিয়া ফাৰ্ষ্ট পাৰ্চননো কোন স্পীকাৰ ইজ টকিং এবাউট দেমছেলফ এতিয়া ফাৰ্ষ্ট পাৰ্চন কোন নিজৰ বিষয়ে যেতিয়া কিবা এটা কয় স্পীকাৰে সেইটো সেইজন হৈছে কি ফাৰ্ষ্ট পাৰ্চন মই আমি ঠিক আছে আমি তাৰপিছত যদি আকৌ মই কি বুলি কওঁ আপোনালোক তোমালোক তুমি আপুনি তই তহঁত এইবিলাক কি এইবিলাক হৈছে ছেকেণ্ড পাৰ্চন ঠিক আছে এতিয়া ফাৰ্ষ্ট পাৰ্চনত কেনে হ'ব যেনে আই এম গোয়িং টু দ্য লাইব্ৰেৰী আই ইজ দ্য স্পীকাৰ হিমছেলফ ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ কিয় এটাক বুজালে সিঙ্গুলাৰ এটাতকে বেছি মাত্ৰাকে কি প্লুৰেল এটা মানে সিঙ্গুলাৰ এটাতকে বেছি হলে প্লুৰেল মনত ৰাখিব 1 equals to সিঙ্গুলাৰ আৰু যদি 1তকে বেছি হয় তেতিয়া কি হ'ব প্লুৰেল মেথমেটিক্সৰ ভাষাত বুজাই দিছো এইটো বস্তু আপোনালোকে এনেকে হয়তো সহজভাৱে বুজি পাব ঠিক আছে সহজভাৱে বুজি পাব পাৰিম এতিয়া সিঙ্গুলাৰ আৰু কি প্লুৰেল কি আমি বুজি পালো এতিয়া চাওক নেক্সট আৰু এটা পাইছো উই এনজয় দ্য মুভি লাষ্ট নাইট উইটো কি হয় উইটো ইনক্লুডছ দ্য স্পীকাৰটোক নিজকে ইনক্লুড কৰে গতিকে ইউ এটা ফাৰ্ষ্ট পাৰ্চনে হ'ব কিন্তু ইয়াৰ বাহিৰে কি আছে স্পীকাৰজনৰ বাহিৰে আন মানুহো আছে তাতে এণ্ড আদাৰ্ছ গতিকে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হ'ব এইটো বুজি পাইছেনে ফাৰ্ষ্ট পাৰ্চন কোন ফাৰ্ষ্ট পাৰ্চন হ'ল স্পীকাৰজন নিজে যদি মই নিজে কিবা এটা কথা কৈ আছো আপুনি নিজৰ কথা কৈছে তেতিয়াহ'লে নিজৰ কথা কওঁতে আমি কি ব্যৱহাৰ কৰো আই উই এইকেইটা ব্যৱহাৰ কৰো আই আৰু উই হৈছে কি ফাৰ্ষ্ট পাৰ্চন আইটোৱে অকল এজন মানুহৰ কথা কয় নিজৰ কথা কয় সেইটো কি ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু উইটোৱে নিজতকে বেছি মানুহৰ কথা কয় মানে নিজৰ লগতে আৰু কোনোবা আছে নিজৰ লগতে আৰু এজনো থাকিব পাৰে বেছিকেও থাকিব পাৰে বহুত লাখ মানুহ থাকিব পাৰে কোটি মানুহ থাকিব পাৰে সেইটো কি হ'ব উই কোৱা মাত্ৰকে that's plural number that becomes plural number and that is first person plural number ঠিক আছে গতিকে ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত এইখিনি ডাউট আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে যে ফাৰ্ষ্ট পাৰ্চন কোন কেইটা হয় সিঙ্গুলাৰ কোনটো প্লুৰেল কোনটো ঠিক আছে তাৰে পিছত আমি যাম ছেকেণ্ড পাৰ্চনৰ ফালে ছেকেণ্ড পাৰ্চন কোন দ্য স্পীকাৰ ইজ টকিং টু সামওৱান এলছ ডাইৰেক্টলি স্পীকাৰজনে যেতিয়া পোনে পোনে কাৰোবাক কিবা এটা কয় যেনে মই আপোনালোকক কৈ আছো আপোনালোকে যদি মোক কয় তেতিয়া আপোনালোকৰ পক্ষে মই ছেকেণ্ড পাৰ্চন হৈ যাম কিন্তু মই নিজৰ কাৰণে সদায় ফাৰ্ষ্ট পাৰ্চনে হৈ থাকিম কিয় আই এম দ্য স্পীকাৰ ৰাইট আকৌ মই যদি আপোনালোকক কৈছো বা বেলেগ কোনোবাক কৈছো যাক উদ্দেশ্যে কথাটো কোৱা হয় সেইজন হৈছে ছেকেণ্ড পাৰ্চন ঠিক আছে এতিয়া আপোনালোক যদি এজনে ভিডিঅ'টো চাই আছে ইউ উইল বি ছেকেণ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ যদি এজনতকে বেছি মানুহে একেলগে ভিডিঅ'টো চাই আছে মাল্টিপল মানুহে চাই আছে আমাৰ ভিডিঅ' তেতিয়াহ'লে ইউ গাইজ উইল বি ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰ ঠিক আছে এতিয়া ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড তুমি মোৰ আটাইতকে ভাল বন্ধু কোৱা মাত্ৰকে দ্য স্পীকাৰ ইজ টকিং ডাইৰেক্টলি টু দ্য লিসনাৰ এই লিসনাৰজনক যিজন শুনোতা আছে সেইজনক ডাইৰেক্টলি কৈছে তেতিয়া সেইজন কি হ'ব ছেকেণ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব
আকৌ you should complete your homework. Whether it's one person or many, you remain second person. এতিয়া second person টো কি? Second person টো you এ হ'ব। প্লুৰেল নাম্বাৰে হওক বা চিংগুলাৰ নাম্বাৰে হওক you এ হ'ব। আৰু ইয়াৰ কাৰণে কি? you টোৰ ক্ষেত্ৰত be verb বা main verb ৰ ধৰ্ম কোনো ধৰণে সাল সলনি নহয়। ভাৰ্ব বা বি ভাৰ্বৰ ধৰ্ম সাল সলনি হোৱা অকল এটাই আছে, সেইটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তাৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, এতিয়া থাৰ্ড পাৰ্চন বুলি কওঁতে আপোনালোকে চাগে ভাবিছে যে অনলি তৃতীয় ব্যক্তিজনহে হ'ব। তৃতীয় ব্যক্তিজনে হয়, কিন্তু তৃতীয় ব্যক্তিটো যিকোনো বস্তু হ'ব পাৰে। এই পেনটোও তৃতীয় ব্যক্তি হ'ব পাৰে, ইফালে জ্বলি থকা লাইটটো, পিছফালে থকা বৰ্ডখনো তৃতীয় ব্যক্তি হ'ব পাৰে, এই ঘড়ীটো তৃতীয় ব্যক্তি হ'ব পাৰে, ৰাইট? মোৰ সন্মুখত থকা কেমেৰাটো তৃতীয় ব্যক্তি হ'ব পাৰে। আৰু মই যদি বেলেগ এজন মানুহৰ কথা কওঁ, that can also be the third person। ঠিক আছে, গতিকে থাৰ্ড পাৰ্চনটো কেৱল এটা মানুহেই যে হ'ব এইটো জৰুৰী নহয়। ছেকেণ্ড পাৰ্চনটোও কেৱল এটা যে মানুহেই হ'ব জৰুৰী নহয়। ঠিক আছে, পাৰ্চন মানে যিকোনো এজন মানুহ, এটা মূৰত থকা এজন ৰিচিভাৰ। তাৰমানে থাৰ্ড পাৰ্চনটো কি? দ্য স্পীকাৰ ইজ টকিং এবাউট সামওৱান অৰ সামথিং এলছ। এতিয়া মই কথা পাতিছো কাৰ লগত? আপোনালোকৰ লগত। চাপোজ মই আপোনালোকৰ সৈতে কথা পাতি আছো, মই কৈছো কোনোবা বেলেগ মানুহ এগৰাকীৰ কথা। চাপোজ মই জুবিন গাৰ্গৰ কথা কলো, বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কলো, বা অন্য অন্য কোনোবা এগৰাকী ব্যক্তিৰ কথা কলো, যেনিবা চলচ্চিত্ৰ নিৰ্মাতা এগৰাকীৰ কথা কলো, বা স্ক্ৰিপ্ট ৰাইটাৰ এজনৰ কথা কলো। এই যিমান মানুহৰ নাম ল'ম, মানে মই, আপুনি, ঠিক আছে, আমি, আপোনালোক, এইকেইটাৰ বাহিৰত, মই তুমিৰ বাহিৰৰ বাকী যিমান আছে চব থাৰ্ড পাৰ্চন। বুজি পাইছেনে? তাৰ মানে আই, উই, ইউ, এইবোৰৰ বাহিৰে বাকী যিমান আছে চব থাৰ্ড পাৰ্চন। কিহৰ কাৰণে? আমি যদি কোনোবা এটা মানুহৰ নাম মেনশ্যন কৰো পোনে পোনে, সেইটো এটা থাৰ্ড পাৰ্চন। ঠিক আছে, আমি কোনোবা এখন দেশৰ নাম যদি মেনশ্যন কৰো, সেইটো এটা থাৰ্ড পাৰ্চন হ'ব। কোনোবা এটা দলৰ নাম যদি মেনশ্যন কৰো, সেইটো এটা থাৰ্ড পাৰ্চন। গতিকে থাৰ্ড পাৰ্চন কোন? ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰত যিমান আছে সেই চব থাৰ্ড পাৰ্চন। ঠিক আছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰে যিমান আছে চব থাৰ্ড পাৰ্চন। এটা কথা মনত ৰাখিব, থাৰ্ড পাৰ্চনতো চিংগুলাৰ আৰু প্লুৰেল থাকিব। হল? So he loves playing cricket. এতিয়া the speaker is talking about another boy, third person singular. He বুলি কোৱা মাত্ৰকে কি হৈ গ'ল? থাৰ্ড পাৰ্চন চিংগুলাৰ হৈ গ'ল। আকৌ যদি কি হয়, দে হ'লহেঁতেন, ৰাইট, তেতিয়া কি? থাৰ্ড পাৰ্চন প্লুৰেল হ'লহেঁতেন। এতিয়া সিটো এটা থাৰ্ড পাৰ্চন চিংগুলাৰ। এতিয়া মন কৰিছেনে সি বা হিৰ লগত কি হয়? বি ভাৰ্ব হৈছে ইজ। আকৌ হিটো কি? থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ। তাৰ লগত যেতিয়া মেইন ভাৰ্ব লগ হয়, মেইন ভাৰ্বটো যদি বেচিক ফৰ্মত বহে, তেতিয়া বেচিক ফৰ্মটোৰ লগত কি হৈ যায়? এছ বা ই এছ যোগ হৈ যায়। মনত ৰাখিব, অনলি বেচিক ফৰ্মত হয়। কেতিয়া? প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয়। তাৰ বাহিৰে কিন্তু এছ বা ই এছ যোগ নহয়। ঠিক আছে, প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব অনলি এছ বা ই এছ যোগ হ'ব। এইটো কথা মনত ৰাখিলে হ'ল। তাৰ পিছত আমি যাম, ইয়াৰে পিছত কি দিয়া আছে ইফালে যাম। ইট লুকস লাইক ইট মাইট ৰেইন। এতিয়া ইটটো কি? ৰেফাৰিং টু দ্য ৱেডাৰ। ইট ইজ থাৰ্ড পাৰ্চন চিংগুলাৰ। গতিকে সেইকাৰণে এগেইন লুকটোৰ পৰা কি হৈ গ'ল? লুক প্লাছ এজ হৈ গ'ল। কিহৰ কাৰণে? কাৰণ ইটটো থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ। 3PSN বুলি লিখি দিলে হ'ল ন? 3PPN বুলি লিখিলে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এনেকে মনত ৰাখিব পাৰি। দে আৰ ষ্টাডিং ফৰ দ্য এক্সাম। এতিয়া চাব, ডেটো কি? ডেটো থাৰ্ড পাৰ্চন, কিন্তু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, সেইকাৰণে কি হৈ গ'ল? দে আৰ হৈ গ'ল। চ' টকিং এবাউট এ গ্ৰুপ অফ পিপল, এইটো থাৰ্ড পাৰ্চন প্লুৰেল। বুজি পাইছে? থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। সেইকাৰণে কি হয়, এটা সৰু ভাৰ্ব এটা মই এনালাইজ কৰি পেলাই দেখুৱাই দিছো ইয়াতে। গো ভাৰ্বটো মই এনালাইজ কৰি পেলাই দেখুৱাই দিছো ইয়াতে। সেইটো কি হ'ব? ফাৰ্ষ্ট পাৰ্চনত আই গো, এইটো হ'ল চিংগুলাৰ নাম্বাৰ। ঠিক আছে, এইটো চিংগুলাৰ নাম্বাৰ। ইফালে আমি যদি প্লুৰেল নাম্বাৰ লিখো, তেতিয়া কি হ'ব? এইটো ফাৰ্ষ্ট পাৰ্চন, আই গো, উই গো। ঠিক আছে, ইউ গো, এইটো হ'ল ছেকেণ্ড পাৰ্চন। ইফালে থাকিব কি? ইউ গো। এতিয়া থাৰ্ড পাৰ্চনত কি হ'ব? থাৰ্ড পাৰ্চনত হি অৰ শি বা বেলেগ কোনোবা এটা কি থাকিব? গোজ। আৰু প্লুৰেল নাম্বাৰত থাকিব কি? দে গো। বুজি পালেনে? চাই লওক এবাৰ লিষ্টখন, যে ফাৰ্ষ্ট পাৰ্চনত কি হৈছে? চিংগুলাৰ নাম্বাৰ আই গো, প্লুৰেল নাম্বাৰ উই গো। ছেকেণ্ড পাৰ্চনত কি হৈছে? চিংগুলাৰ নাম্বাৰ ইউ গো, প্লুৰেল নাম্বাৰ ইউ গো।
থাৰ্ড পাৰ্চনত কি হৈছে সিঙ্গুলাৰ নাম্বাৰ হি বা সি গোজ আৰু প্লুৰেল নাম্বাৰ হৈছে দে গো গতিকে কি এইকেইটা ফাৰ্স্ট পাৰ্সন এইকেইটা সেকেন্ড পাৰ্সন এইকেইটা থাৰ্ড পাৰ্সন ইফালে আছে সিঙ্গুলাৰ নাম্বাৰ ইফালে আছে প্লুৰেল নাম্বাৰ ঠিক আছে কেনেকে ভাৰ্বটো ইউজ হয় আমি সৰু ধাৰণা এটা পাই গলো ইয়াতে এতিয়া এয়াই আছিল পাৰ্সন এতিয়া নাম্বাৰৰ ফালে যাম আমি নাম্বাৰ ইন গ্ৰামাৰ হোৱাট উইথ এক্সাম্পলছ সিঙ্গুলাৰ নাম্বাৰটো কি ৰেফাৰ্স টু জাষ্ট ওৱান পাৰ্সন অৰ থিং যিটোৱে কেৱল এটা মানুহক ৰেফাৰ কৰে বা এটা বস্তুক ৰেফাৰ কৰে দ্যাট ইজ সিঙ্গুলাৰ নাম্বাৰ ঠিক আছে আকৌ প্লুৰেল হলে কি হ'ব এটাতকৈ বেছি হৈ যাব the dog is barking loudly dog to কি dog is one so it's singular এটা কুকুৰৰ কথা কৈছে so এইটো singular he drinks tea every morning ইয়াতে he to কি he refers to one person singular number সেই কাৰণে drink verbটোৰ লগত কি হৈছে s এটা লগ লাগি আছে ঠিক আছে ইয়াতে dog to কি singular এতিয়া the dog is barking loudly বুলি নকৈ যদিহে কোৱা হলহেঁতেন কেনেকে the dog bark loudly শুদ্ধনে বাক্যটো শুদ্ধনে বাক্যটো শুদ্ধ নহয় কাৰণ the dog এই ডগটো কি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া মেইন ভাৰ্বটোৰ লগত কি হ'ব as যোগ হৈ যাব the dog barks loudly বুজি পাইছেনে ইয়াতে প্ৰেজেন্ট ইনডেফিনিট টেন্সত দিয়া আছিল গতিকে as বা es ৰ ব্যৱহাৰ আহা নাছিলে কিন্তু ইয়াতে আপোনাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ইয়াতে দিয়া আছিলে গতিকে s বা es ৰ ব্যৱহাৰ হোৱা নাছিল কিন্তু ইয়াত প্ৰেজেন্ট ইনডেফিনিটত দিয়া হৈছে গতিকে লগালগ কি আহি গল s বা es এটা লাগি গল কোত মেইন ভাৰ্বটোৰ লগত বুজি পাইছে তেনেকে ব্যৱহাৰ কৰা হ'ব আকৌ ইয়াতে হিটোৰ লগত কি হিটো যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ अगेन এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য কোৱা হৈছে গতিকে লগালগ হিৰ লগত কি মেইন ভাৰ্বৰ লগত s এটা বহি গল হি ড্ৰিংকস টি এভৰি মৰ্নিং হৈ গল ঠিক আছে তেনেকে ব্যৱহাৰ কৰা যায় তাৰ পিছত আহিলো আমি প্লুৰেল নাম্বাৰৰ ফালে ৰেফাৰ্স টু মোৰ দেন ওৱান তাৰ মানে দুটা হলেও প্লুৰেল 1,00,000টা হলেও প্লুৰেল 1,00,00,000টা হলেও প্লুৰেল মানে এটাতকৈ বেছি থকা মাত্ৰেই প্লুৰেল বুজি পাইছে এটা কথা মনত ৰাখিব যে এটা মানে সিঙ্গুলাৰ সিঙ্গুল বুলি ক'লে এটা বুজায় আৰু এটাতকে বেছি মাত্ৰেই প্লুৰেল যিমান নাথাকক ইফালে যিমান হাজাৰ লাখ কোটি যিমানেই নাথাকক এটাতকৈ বেছি মানে সদায় প্লুৰেল সেইটো মনত ৰাখিব সো প্লুৰেল নাম্বাৰ what does it do it refers to more than one ঠিক আছে the dogs are barking loudly কুকুৰ কেইটাই জোৰেৰে ভুকি আছে সেইকাৰণে ডগছৰ লগত কি হৈ গল বি ভাৰ্বটো are হৈ গল dogs to plural কিয় the verb changes to are সেইকাৰণে ঠিক আছে they drink tea every morning এটা হি বা শিৰ জায়গাত কি হৈ গল they হৈ গল they to again plural number সেইকাৰণে drink হৈ গল ইয়াতে সেইকাৰণে কি নহয় ভাৰ্বটোৰ শেষত s যোগ নহয় গতিকে more than one person so plural subject needs a plural verb সেইকাৰণে ভাৰ্বটো প্লুৰেল হিচাপে বহিব লাগে ঠিক আছে যদি সিঙ্গুলাৰ হলেতেন থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলেতেন তেতিয়া ভাৰ্বটোৰ শেষত এটা s বা es ৰ দৰকাৰ হলহেঁতেন ইয়াতে নাই হোৱা কাৰণ সাবজেক্টটো আমাৰ প্লুৰেল সাবজেক্ট হয় না তেনেকে মনত ৰাখিলে হ'ল তেনেকে মনত ৰাখি গলেই হ'ল তাৰ পিছৰ খিনি চাম আমি কি এক্সাম্পল দিয়া হৈছে কম্বাইনিং পাৰ্সন এণ্ড নাম্বাৰ উইথ ভাৰ্ব যেতিয়া ভাৰ্বৰ সৈতে আমি পাৰ্সনৰ নাম্বাৰ যদি কম্বাইন কৰো I am very tired today ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ঠিক আছে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ আমি কেনেকে মনত ৰাখিম 1psn বুলিও মনত ৰাখিব পাৰো আমি ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ we are going to the market ফাৰ্স্ট পাৰ্সন প্লুৰেল কিয় we to কি we to ফাৰ্স্ট পাৰ্সনে হয় কিন্তু we মাত্ৰকে বেছি মানুহ আছে তাৰমানে এটাতকে বেছি মানুহ আছে আমি বুলি কোৱা মাত্ৰকে হল গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব ফাৰ্স্ট পাৰ্সন প্লুৰেল নাম্বাৰ আমি এটো 1ppn বুলিও লিখিব পাৰো 1ppn বুলিও লিখিব পাৰো সো এনেকে লিখিলে একদম সিম্পল হল এনেকে লিখিলে একেবাৰে সিম্পল তাৰে পিছত আমি you are my favorite student second person same for singular and plural এতিয়া সেকেন্ড পাৰ্সনটো কি সেকেন্ড পাৰ্সনৰ ক্ষেত্ৰত একদম ইজি হৈ যায় বস্তুটো সিঙ্গুলাৰৰ কথাই লিখক আপুনি বা প্লুৰেলৰ কথাই লিখক একে নিচিনাকে লিখিলেই হ'ল সেকেন্ড পাৰ্সনৰ ক্ষেত্ৰত আপুনি সিঙ্গুলাৰৰ কথাই লিখক বা প্লুৰেলৰ কথাই লিখক একে নিচিনাকে লিখিলেই হ'ল গতিকে you are my favorite student এই বুলি যদি কৈছে তেতিয়া এটাৰ কথা কৈছে আকৌ you are my favorite students বুলি যদি কয় তেতিয়া বহুত কিটাৰ কথা কৈছে তাৰমানে যিমান কিটা আছিল গোটেই কিটাৰ কথা কৈছে ঠিক আছে গতিকে সেকেন্ড পাৰ্সন
সদায় একে হ'ব সেকেন্ড পাৰ্চনত আপোনাৰ বি ভাৰ্ব বা মেইন ভাৰ্ব একে নিচিনাকে ব্যৱহাৰ হ'ব লাগিলে সিঙ্গুলাৰে হওক বা প্লুৰেলে হওক ঠিক আছে এবাৰ আহিম থাৰ্ড পাৰ্চনৰ ফালে থাৰ্ড পাৰ্চন যেতিয়া সিঙ্গুলাৰ নাম্বাৰ হৈ যায় হি ৰানছ তেতিয়া কি হৈ যায় ৰান সৰি ৰান প্লাস এছ কিহৰ কাৰণে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইয়াক আমি এনেকে মনত ৰাখিব পাৰো 3psn বুলি মনত ৰাখিব পাৰো আকৌ ইয়াক আমি 3ppn বুলি মনত ৰাখিব পাৰো তেনেকে নাৰাখিলেও কোনো কথা নাই এনেই শৰ্ট ফৰ্ম আৰু থাৰ্ড পাৰ্চন প্লুৰেল গতিকে নো এছ ইন দ্য ৰান দে ৰান ফাষ্ট এতিয়া হি ৰানছ ফাষ্ট আছিল সি হলেও ৰানছ ফাষ্ট হলহেঁতেন কিন্তু দে অহাৰ লগে লগে কি হৈ গল দে ৰান ফাষ্ট সিহঁত জোৰেৰে দৌৰে ভাৰ্বৰ শেষত এছ বা ইয়েছৰ প্ৰয়োজন হোৱা নাই কিয় এছ বা ইয়েছৰ ইয়াতে প্ৰয়োজন নাই কাৰণ ভাৰ্বটো কি সৰি যিটো মেইন সাবজেক্ট সেইটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ তাক তেনেধৰণে মনত ৰাখিলেই হ'ল ঠিক আছে তাৰপিছত আহিব এটা কি আইডিয়া আছে আপোনালোকৰ যিটো ইয়াৰে ওপৰত দখলটো হেৰি কৰিবৰ কাৰণে ঠিক কৰিবৰ কাৰণে the verb form changes depending on both person and number ভাৰ্বৰ ফৰ্মটো চেঞ্জ হ'ব নে নাই সেইটো সদায় পাৰ্চন আৰু নাম্বাৰ দুইটাৰ ওপৰতে ডিপেণ্ড কৰে কেনেকে ডিপেণ্ড কৰে only third person singular uses s or yes with the verb in present tense that too present কোনটো প্ৰেজেন্ট ইনডেফিনিট ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্টৰ সবকেইটা ভাগত নোৱাৰে প্ৰেজেন্ট পাৰফেক্টত নোৱাৰে প্ৰেজেন্ট কন্টিনিউয়াছত নোৱাৰে অনলি প্ৰেজেন্ট ইনডেফিনিট ভাগটোত পাৰিব কি কৰিবলৈ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ থাকিলে যিটো মেইন ভাৰ্ব আছে তাৰে শেষত এছ নাইবা ই এছ যোগ হৈ যাব যেনে যেনে হি ৰিডছ she writes it works ইয়াৰে বাহিৰে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ বাহিৰে বাকি যিমান পাৰ্চন যিমান নাম্বাৰ আছে সবতে মেইন ভাৰ্বটো একে ধৰণেই বহিব সাবজেক্ট ভাৰ্ব অবজেক্ট যেতিয়া হ'ব তেতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সত তেতিয়া ভাৰ্বটো একে নিচিনাকে থাকিব অনলি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলেহে ভাৰ্বটোৰ শেষত এছ নাইবা ইয়েছ এটা যোগ হ'ব সেইটো মনত ৰাখিলে হ'ল আপোনালোকে অনলি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত বাকিবোৰ সব একে থাকিব গতিকে বাকিবোৰৰ ক্ষেত্ৰত আমাৰ কনফিউজন নাই আৰু একো ভাবিবলগীয়া নাই ৰাইট গতিকে ইমানখিনিয়ে আছিল পাৰ্চন আৰু নাম্বাৰৰ কনচেপ্টটো পাৰ্চন আৰু নাম্বাৰৰ কনচেপ্টটো এইটোৱে আছিল আই হোপ আপোনালোকে বুজি পাইছে যদি নুবুজা কিবা থাকে আমাক কমেন্টত জনাব আৰু যদি বুজি পাইছে তেতিয়াতো খুবেই ভাল ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে অকনমান টেলিগ্ৰাম সম্পৰ্কীয় এটা ঘোষণা দিছো আমাৰ দুটা টেলিগ্ৰাম চেনেল আছে আপোনালোকে যদিহে ইতিমধ্যে ফলো কৰিছে তেতিয়া খুবেই ভাল আৰু যদি ফলো নাই কৰা তেতিয়াহ'লে মই কওঁ শুনক আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে দেখিবলৈ পাইছে এটা গ্ৰীণ কিউআৰ কোড থকা চেনেল আৰু এই চেনেলটো হৈছে আমাৰ ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু এই কিউআৰটো জইন কৰি আপোনালোকে আমাৰ চেনেলটো জইন কৰিব পাৰে জইন কৰিলে আপোনালোকে আমাৰ কোৰ্सेছ আমাৰ আহিবলগীয়া ক্লাছ বিলাক আমি লঞ্চ কৰি থকা ফ্ৰী মক টেষ্ট বিলাক আৰু ইয়াৰে আনসাৰ্ছ বা লগতে মক ইন্টাৰভিউৰ কাৰণে আমি কিবা কিবি প্ৰগ্ৰাম দি আছো আমি কি অফাৰ দি আছো ষ্টুডেণ্টক কি বস্তু আমি ফ্ৰীতে প্ৰভাইড কৰি আছো কি পেইড কোৰ্চ আছে গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব ইচ এণ্ড এভৰিথিং ৰিগাৰ্ডিং ই কুহিপাত আৰু লগতে স্ক্ৰীনৰ সোঁফালে এটা পিংক আৰু পাৰ্পল থকা কিউআৰ কোড দেখিছে দ্যাটছ মাই পাৰ্চনেল কিউআৰ কোড মোৰ ইমন ছাৰ টিচিছ বুলি এটা নিজা চেনেল আছে টেলিগ্ৰামত সেইটো মোৰ কিউআৰ কোড আৰু তাতে জইন কৰি আপোনালোকে এই ইউটিউবত যিবিলাক মই ক্লাছ দি আছো এই ক্লাছবিলাকৰ লিংক আৰু লগতে ক্লাছবিলাক হৈ যোৱা মাত্ৰকে আপোনালোকে তাৰে পিডিএফ বিলাক লাভ কৰিবলৈ সক্ষম হ'ব গতিকে দুয়োটা চেনেল আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণাটো ইমানেই আই হোপ আজি যিখিনি বস্তু ডিছকাছ কৰিলো আপোনালোক আটাইয়ে বুজি পালে বা কামত আহিল ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ